বিশেষকৈ অখিল গগৈ ৰন্তু পানী ফুকনলৈ যিখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু পত্ৰখনত ৰন্তু পানী ফুকনক এটা ঘৰুৱা সম্বোধনেৰে সম্বোধন কৰিছিল, যাক লৈ পেলাই উত্তেজিত হৈ পৰিছে শৃংখল চলিহা। চাওক দাদা, মই এই চিঠিখন লৈ মই বহুত সুখী। মই ভাবিছোঁ যে ইমান এটা খুব জটিল পৰিস্থিতি, আজিৰ দিনটোত সকলো মানুহে ধৰ্মীয় দৃষ্টিকোণেৰে মানে আমি কথাবিলাক চাবলৈ শিকিছোঁ, গৰিষ্ঠ সংখ্যক মানুহে। তাৰ মাজতে আমি আমাৰ উচ্চ বৰ্ণ নিম্ন বৰ্ণ এনেকুৱা পৰিৱেশ এটা আমাৰ ওপৰত জাপি দিয়া হৈছে খুব কৌশলগতভাৱে, গোষ্ঠীগত চিন্তাইও আমাৰ বাহ লৈছে আৰু ৰাজনৈতিক কথা বতৰাবিলাক এনেধৰণে মানে আগবাঢ়ি গৈছে যে আমি আমাৰ মাজত ক'ৰবাত কৃত্ৰিম কিছুমান সম্পৰ্কই বাহ লৈছে, আমি ঘৰুৱা সম্পৰ্কবিলাক পাহৰি পেলাইছোঁ। তাৰ বিপৰীতে আমি অসমীয়া বুলি ক'লে আমাৰ যিটো পৰিচয়, আমি ককাই ভাই সম্পৰ্ক, ডাঙৰজনকো আমি আপোন তই বুলি আমি গমা মাৰি ধৰোঁ, বা কোনোবা এজন আলহী আহিলে আমি ঘৰত ভাত এসাঁজ খুৱাবৰ কাৰণে অসমীয়া মানুহ উদ্বাউল হওঁ, আমি একেলগে একেটা ৰুমতে ককাই ভাই নিচিনাকৈ আড্ডা মাৰি ভাল পাওঁ, আমি অসমীয়া খাদ্য খাই ভাল পাওঁ, অসমীয়া সাজপাৰ ভাল, অসমীয়া সংস্কৃতি ভাল পাওঁ। এই ধৰণে আমি তই মই আপোন বোলা ভাৱেৰে থকা যি অসমীয়া মানুহ, সেইবিলাক যে ক'ৰবাত আমি হেৰাই যাবলৈ ধৰিছে, তেনে প্ৰেক্ষাপটত এজন ভায়েক হিচাপে নিজৰে অঞ্চল মৰিয়নিৰ এজন ককায়েক হিচাপে অখিল গগৈ ডাঙৰীয়াই মৰিয়নিৰে নিজৰ ভায়েক হিচাপে ৰন্তু পানী ফুকনক তই বুলি সম্বোধন কৰি এটা জটিল ৰাজনৈতিক বিষয় সমাধান কৰিবৰ কাৰণে যিটো ঘৰুৱা বাতাবৰণ সৃষ্টি কৰিছে, যে সেই বিষয়টোত কিন্তু মই দাদা খুব সুখী। আৰু মই চিঠিখন বাৰে বাৰে পঢ়িছোঁ, চিঠিখনৰ প্ৰতিটো পৃষ্ঠাত প্ৰতিটো বাক্যত মই ইমান আন্তৰিকতা পাইছোঁ। কি কৈছে যে চাচোন ৰন্তু, তই শৃংখলক বুজাচোন, সি এই কথাটো কিয় বুজা নাই, সি এনেকৈ ক'লে আমাৰ মাজত শান্তি সম্প্ৰীতি বিঘ্নিত নহ'বনে, তই এবাৰ কথাটো ভাবচোন, মই আশা কৰিম তই কথাটো বুজিবি। ইমান জটিল বিষয় এটাক ঘৰুৱাভাৱে যে ককাই ভাই সম্পৰ্কৰে নিষ্পত্তি কৰিবৰ কাৰণে যিটো অসমীয়া আৱেগ ভৰা চিঠি, সেই দৃষ্টিকোণটোহে মই কিন্তু দাদা দেখা পাইছোঁ। সেইকাৰণে মই ভাবোঁ যে ৰন্তুদাই কথাটো অনুধাৱন কৰিব আৰু শৃংখলদায়ো মই ভাবোঁ আৱেগিক হৈ আছে যদিও যে এই কথা বতৰাবিলাক অনুধাৱন কৰক আৰু চিঠিখনৰ মহত্ব আৰু গুৰুত্ব বুজক, যিটো গৰিষ্ঠ সংখ্যক গণতান্ত্ৰিক জাতিপ্ৰেমী, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শান্তিপ্ৰিয় মানুহে যিটো বিচাৰিছে যে এটা সুমীমাংসা হ'ব লাগে, আমি চৰকাৰকহে হেঁচা দিব লাগে, আমি নিজে বিদেশী খেদিবলৈ আগবাঢ়ি যাব নালাগে, আৰু আমি সকলোৱে মিলি 1971 চন আগত অহা মানুহে মিলি বৈধ প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমীয়া মানুহ এখন শান্তিৰ অসম গঢ়িব লাগে, সেই বিষয়টো আমি সকলোৱে গুৰুত্ব দিব লাগে। এই ধৰণৰ ভেদাভেদ, এই ধৰণৰ খুচাখুচি কাৰবাৰবিলাক বন্ধ হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।